বাতৰি পঢ়িছো যদুমণি শইকীয়া এতিয়া প্ৰধান বাতৰিসমূহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মস্কোত 22 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব বিৰোধী নেতা ৰাহুল গান্ধীয়ে কালি এদিনীয়া কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণ কৰে অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও এতিয়াও 27খন জিলাৰ 22 লাখৰো অধিক লোক বানৰ কবলত আছে ভাৰতীয় অলিম্পিক সংস্থাই গগন নাৰঙক পেৰিছ অলিম্পিকত ভাগ লবলগীয়া ভাৰতীয় দলৰ সেভ দ্য মিছন হিচাপে ঘোষণা কৰিছে আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলটো আজি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখনীয়া টি20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত অৱতীৰ্ণ হ'ব এতিয়া শুনক বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মস্কোত 22 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে অংশগ্ৰহণ কৰিব সন্মিলনত দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজৰ প্ৰতিৰক্ষা বাণিজ্য বিনিয়োগ শক্তি সহযোগিতা শিক্ষা সংস্কৃতি পৰ্যটন আৰু পাৰস্পৰিক বিনিময়কে ধৰি দ্বিপাক্ষিক বিষয়সমূহ সন্দৰ্ভত পৰ্যালোচনা চলাব তেওঁলোকে পাৰস্পৰিক স্বাৰ্থজড়িত সাম্প্ৰতিক আঞ্চলিক আৰু গোলকীয় বিকাশক লৈও মত বিনিময় কৰিব তদুপৰি তেওঁলোকে ব্ৰিক্স চাংহাই সহযোগিতা সংস্থা G20 পূব এছিয়া সন্মিলন আৰু ৰাষ্ট্ৰসংঘত দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভতো আলোকপাত কৰিব ইয়াৰ পূৰ্বে ৰাছিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মস্কো বিমানবন্দৰত সম্ভাষণ জনোৱা হয় দেশখনৰ প্ৰথমজন উপপ্ৰধানমন্ত্ৰী ডেনিছ মন্টুৰোভে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় শ্ৰী মোদীয়ে আজি ৰাছিয়াত ভাৰতীয় সমুদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব তেওঁ লগতে ক্ৰেমলিনত পৰিচয়বিহীন সৈনিকসকলৰ সমাধিত মল্যাৰ্পণ কৰিব আৰু মস্কোৰ ৰোসাটন পেভিলিয়ন দৰ্শন কৰিব ভাৰত আৰু ৰাছিয়াৰ মাজত সহযোগিতাৰ ক্ষেত্ৰত এই সন্মিলন দুয়োখন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে এই ভ্ৰমণ সামৰি শ্ৰী মোদী অষ্ট্ৰিয়ালৈ যাব অষ্ট্ৰিয়াৰ চেঞ্চেলৰৰ আমন্ত্ৰণমৰ্মে শ্ৰী মোদী দেশখনলৈ যাব এয়া হ'ব বিগত 41 বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম অষ্ট্ৰিয়া ভ্ৰমণৰ সময়ছোৱাত শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভেণ্ডাৰ বেলেনক সাক্ষাৎ কৰাৰ লগতে ভিয়েনাত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহাম্মেৰ সৈতেও আলোচনাত মিলিত হ'ব শ্ৰী মোদী আৰু অষ্ট্ৰিয়াৰ চেঞ্চেলৰগৰাকীয়ে দুয়োখন দেশৰ ঔদ্যোগিক নেতাসকলকো সম্বোধন কৰিব বিৰোধী নেতা ৰাহুল গান্ধীয়ে কালি এদিনীয়া কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণ কৰে তেওঁ ৰাজ্যখনৰ হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ক্ষতিগ্ৰস্ত হৈ বিভিন্ন শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ সৈতে বাৰ্তালাপ কৰে ইম্ফলত কালি সন্ধিয়া সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কংগ্ৰেছ নেতাগৰাকীয়ে মণিপুৰৰ জনসাধাৰণক হিংসাৰ বাদ পৰিহাৰ কৰি একেলগে শান্তিপূৰ্ণভাৱে জীয়াই থাকিবলৈ আহ্বান জনায় মণিপুৰ ভ্ৰমণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত নহয় বুলি উল্লেখ কৰি শ্ৰী গান্ধীয়ে কয় যে তেওঁ ক্ষতিগ্ৰস্ত লোকসকলৰ দুখৰ বুজ লবৰ বাবেহে ৰাজ্যখনলৈ গৈছে তেওঁ লগতে ৰাজ্যখনত চলি থকা হিংসাত্মক পৰিস্থিতিৰ শান্তিপূৰ্ণ সমাধানৰ বাবেও প্ৰচেষ্টা চলাব বুলি উল্লেখ কৰে ভ্ৰমণকালত শ্ৰী গান্ধীয়ে ৰাজ্যখনৰ ৰাজ্যপাল সুশ্ৰী অনুসুয়া উইকিকো সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে আলোচনাকালত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ বিধায়িনী দলৰ মুৰব্বী ইববি সিং ৰাজ্যখনৰ কংগ্ৰেছ কমিটিৰ সভাপতি কে মেঘচন্দ্ৰ কংগ্ৰেছৰ সাংসদবৰ্গ তথা ৰাজ্যখনৰ ৰাজ্যিক সুৰক্ষা উপদেষ্টাও উপস্থিত থাকে অসমৰ সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭২লৈ বৃদ্ধি হৈছে ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও এতিয়াও ২৭খন জিলাৰ ২২ লাখৰো অধিক লোক বানৰ কবলত আছে ৰাজ্যত ৯১টা ৰাজচক্ৰৰ ৩১০০খনতকৈও অধিক গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে আৰু ৪৯,০০০ হেক্টৰতকৈও অধিক কৃষিভূমি বানৰ কবলত পৰিছে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী NDRF আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী SDRFে কালি দিনটোত বানত আক্ৰান্ত ২১৮ গৰাকী লোকক উদ্ধাৰ কৰে ইপিনে ব্ৰহ্মপুত্ৰ আৰু বৰাক তথা ইয়াৰ উপনৈসমূহ এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে সাম্প্ৰতিক বানত শেহতীয়াকৈ ১২৭টা পথ আৰু ২খন দলং ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি পোৱা গৈছে ৰাজ্য চৰকাৰে ইতিমধ্যে বানাক্ৰান্ত লোকসকলৰ সাহায্যাৰ্থে ২৪৫টা সাহায্য কেন্দ্ৰ আৰু ২৯৮টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে আমাৰ সংবাদদাতাই জনোৱা অনুসৰি সাহায্য কেন্দ্ৰসমূহত এতিয়াও ৫৩,০০০তকৈও অধিক লোকে আশ্ৰয় লৈ আছে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিঙে জম্মু কাশ্মীৰৰ কুলগাঁৱৰ জিন্দ জিলাৰ জাজনৱালা গাঁৱত লেন্সনায়ক প্ৰদীপ নেইন শ্বহীদ হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে কয় যে চৰকাৰৰ নীতি অনুসৰি শ্বহীদগৰাকীৰ পৰিয়াললৈ ১ কোটি টকাৰ এককালীন সাহায্য তথা এগৰাকী সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা
अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून। উৰিষ্যাত ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ ৰথ তিনিখন কালি বিয়লি ঘুনুচা মন্দিৰত উপস্থিত হয়। ইয়াৰ জৰিয়তে পৰহি আৰম্ভ হোৱা বিশ্ববিখ্যাত ৰথযাত্ৰাৰ প্ৰথম ক্ষেপৰ সামৰণি পৰে। সহস্ৰাধিক ভক্তই ৰথ টানি নিয়া কাৰ্যত ভাগ লোৱাৰ লগতে লক্ষাধিক ভক্তই এই ৰথযাত্ৰা দৰ্শন কৰিবলৈ পুৰীৰ গ্ৰেণ্ড ৰোডত সমাবেত হয়। তিনিগৰাকী ভগৱানৰ এই ৰথযাত্ৰা পৰহি বিয়লি আৰম্ভ হৈছিল যদিও সূৰ্যাস্তৰ বাবে ৰাতিটো যাত্ৰা বন্ধ ৰখা হয়। 1971 চনৰ পাছত প্ৰথমবাৰৰ বাবে দুদিনীয়াকৈ আয়োজিত এই ৰথযাত্ৰা কালি পুৱা পুনৰ আৰম্ভ হয়। বিশাল আকৃতিৰ তিনিওখন ৰথ কালি নিশাটো মন্দিৰৰ বাহিৰত ৰখা হয় আৰু আজি পুৱা বিধিগত পূজা অৰ্চনাৰ পাছত তিনিওগৰাকী ভগৱানক ঘুনুচা মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰোৱা হ'ব। শ্ৰী ঘুনুচা মন্দিৰত তিনিওগৰাকী ভগৱানক এসপ্তাহলৈ ৰখা হ'ব আৰু তাৰ পাছত জগন্নাথ মন্দিৰলৈ বাহুৰা যাত্ৰা নামেৰে খ্যাত উভতনি যাত্ৰা আৰম্ভ হ'ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আজি থিৰুৱনন্তপুৰমত ৰাজ্যিক বিজেপিৰ এখন কাৰ্যনিৰ্বাহক সভাত ভাগ লোৱাৰ বাবে কেৰালালৈ যাব। দলৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম শাখাৰ মুৰব্বী অনিল বালুনিয়ে প্ৰকাশ কৰা অনুসৰি এয়া হ'ল লোকসভা নিৰ্বাচনৰ পাছত শ্ৰী নাড্ডাৰ প্ৰথমটো কেৰালা ভ্ৰমণ। তেওঁ কয় যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত বিজেপিয়ে কেৰালাত কেৱল আসনৰ সংখ্যা মুকলি কৰাই নহয় বৰং ভোটৰ অংশও চকুত লগা ধৰণে বৃদ্ধি কৰিছে। ভাৰতীয় অলিম্পিক সংস্থা IOA গাগন নাৰঙক 26 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া চলিত বৰ্ষৰ পেৰিছ অলিম্পিকত ভাগ ল'বলগীয়া ভাৰতীয় দলৰ ছেফ দ্য মিছন হিচাপে ঘোষণা কৰিছে। 4বাৰকৈ অলিম্পিকত অংশগ্ৰহণ কৰা তথা 2012 চনৰ অলিম্পিক ক্ৰীড়া সমাৰোহৰ পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰা গগন নাৰঙে এম চি মেৰিকমৰ ঠাইত এই দায়িত্ব গ্ৰহণ কৰিব। অলিম্পিক সংস্থাৰ অধ্যক্ষ ড প্ৰীতি উষাই কালি কয় যে মেৰিকমে পদত্যাগ কৰাৰ পাছত উপ ছেফ দ্য মিছন হিচাপে থকা শ্ৰী নাৰঙক এই দায়িত্ব অৰ্পণ কৰা হয়। ড উষাই লগতে দুবাৰকৈ অলিম্পিকত পদক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় মহিলা খেলুৱৈ PV সিন্ধুৱে টেবুল টেনিছ তাৰকা অশান্ত শৰথৰ সৈতে ভাৰতীয় দলৰ পতাকা বহন কৰিব বুলি ঘোষণা কৰে। ড উষাই প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈসকলে দেশৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন উজাৰি দিবলৈ সম্পূৰ্ণৰূপে সাজু বুলি বিশ্বাস ব্যক্ত কৰে। ভাৰতীয় মহিলা ক্ৰিকেট দলটো আজি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। খেলখন চেন্নাইৰ MS চিদাম্বৰম ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। শৃংখলাটোৰ প্ৰথমখন খেলত একেখন ষ্টেডিয়ামতে আলহী দলটোৱে ভাৰতৰ 12 ৰানৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে দ্বিতীয়খন খেল বৰষুণৰ বাবে পৰিত্যক্ত ঘোষিত হৈছিল। উইম্বলডন টেনিছ প্ৰতিযোগিতাত কালি পুৰুষৰ ছিংগলছৰ ত্ৰয়োদশ বাছনিপ্ৰাপ্ত আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ খেলুৱৈ টেইলৰ ফ্ৰিটজে চতুৰ্থ বাছনিপ্ৰাপ্ত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভেৰেভক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ খেলুৱৈগৰাকীয়ে খেলখনত 6-4, 7-6, 4-6, 6-7, 3-6 ছেটত বিজয় অৰ্জন কৰে। ইপিনে পুৰুষৰ ছিংগলছত 7 বাৰৰ চেম্পিয়ন তথা দ্বিতীয় বাছনিপ্ৰাপ্ত ছাৰ্বিয়াৰ নভাক জকোভিছে পঞ্চদশ বাছনিপ্ৰাপ্ত ডেনমাৰ্কৰ হোলগাৰ ৰুনেক 6-3, 6-4, 6-2 ছেটত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। একেদৰে শীৰ্ষ বাছনিপ্ৰাপ্ত জেনিক সিনাৰ, তৃতীয় বাছনিপ্ৰাপ্ত কাৰ্লোছ এলকাজাৰ গাৰ্ভিয়া, পঞ্চম বাছনিপ্ৰাপ্ত ডেনিল মেডভেডেভ আৰু দ্বাদশ বাছনিপ্ৰাপ্ত টমি পলেও পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ নিশ্চিত কৰিছে। ইপিনে মহিলাৰ ছিংগলছত প্ৰাক্তন বিশ্ব চেম্পিয়ন তথা চতুৰ্থ বাছনিপ্ৰাপ্ত কাজাখাস্তানৰ খেলুৱৈ এলেনা ৰায়বিকানাই একেৰাহে তৃতীয়বাৰৰ বাবে উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলুৱৈগৰাকীয়ে 6-3, 3-0 ছেটত আগবাঢ়ি থকাৰ সময়ত সপ্তদশ বাছনিপ্ৰাপ্ত ৰাছিয়াৰ আন্না কালনিস্কাই আঘাতৰ বাবে খেলৰ পৰা বিদায় লোৱাৰ ফলত কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মস্কোত 22 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। বিৰোধী নেতা ৰাহুল গান্ধীয়ে কালি এদিনীয়া কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণ কৰে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও এতিয়াও 27খন জিলাৰ 22 লাখৰো অধিক লোক বানৰ কবলত আছে। ভাৰতীয় অলিম্পিক সংস্থাই গগন নাৰঙক পেৰিছ অলিম্পিকত ভাগ ল'বলগীয়া ভাৰতীয় দলৰ ছেফ দ্য মিছন হিচাপে ঘোষণা কৰিছে। আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলটো আজি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।
এই আকাশবাণী